ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ সমীক্ষা পৰীক্ষাৰ বাবে গণিতৰ কিছুমান চমু প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা অকণমান চাওঁচোন। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো সংখ্যা পূৰ্ণঘন নহয়। প্ৰথম সংখ্যাটো দিয়া আছে 216। আমি যদি 216টো চাওঁ, 216টো 6 ঘন। তাৰপিছত যদি আমি চাওঁ 125টো চাওঁ, 125টো 5 পূৰণ 5, 125টো 5ৰ ঘন। আকৌ যদি আমি 343টো চাওঁ, এইটো হ'ব 7ৰ ঘন। গতিকে 216টো এটা পূৰ্ণঘন সংখ্যা, 125টো এটা পূৰ্ণঘন সংখ্যা, 343টো এটা পূৰ্ণঘন সংখ্যা। পূৰ্ণঘন কোনটো নহয়? বিটো নহয়। 567টো এটা পূৰ্ণঘন সংখ্যা নহয়। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, -2 × 5/7ৰ গুণাত্মক বিপৰীত সংখ্যা। দুটা সংখ্যাৰ পূৰণফল যদি 1 হয়, তেতিয়াহ'লে আমি সংখ্যা দুটাক এটা কাৰণটোৰ গুণাত্মক বিপৰীত সংখ্যা বুলি ক'ম। এইটো যদি আমি কৰোঁ, 2টো 5ৰ লগত পূৰণ হৈ যাব, -2 × 5/7 -10/7। এতিয়া যদি -10/7ক 7ৰ গুণাত্মক বিপৰীত সংখ্যা হ'ব, -10/7ৰ লগত আমি যদি 7/-10 পূৰণ কৰোঁ, তেতিয়া হাতে হাতে কটা যাব, 10 কাটিলোঁ, মাইনাছ আমি কাটি দিলোঁ, আনচাৰটো হ'ব 1। তাৰমানে -10/7ৰ লগত আমি পূৰণ কৰিলোঁ 7/-10 বা -7/10। এইটো হ'ব ইয়াৰ গুণাত্মক বিপৰীত সংখ্যা 7/-10। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰ প্ৰশ্ন সুধিছে তলৰ কোনটো শুদ্ধ। আমি যদি চি, বি আৰু ডিটো চাওঁ, এই তিনিটা হ'ল অশুদ্ধ। এই নম্বৰটো কৈছে 0ৰ প্ৰতিক্ৰম নাই, এইটো হ'ব শুদ্ধ। এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। -a/c যোগাত্মক বিপৰীত সংখ্যা হ'ব। দুটা সংখ্যাৰ এটা কাৰণটো যোগাত্মক বিপৰীত বুলি কোৱা হ'ব যেতিয়া সংখ্যা দুটাৰ যোগফল 0 হয়। আমি -a/c লগত আমি যদি +a/c আমি যোগ কৰোঁ, তেতিয়া দুটা ইয়াৰ যোগফলটো 0 হ'ব। গতিকে -a/c যোগাত্মক বিপৰীত হ'ব a/c। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। -2/3 আৰু 5/3ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ'ব। আমি চাইছোঁ ইয়াত হৰৰটোত 3 একে আছে, লবটো চাওঁ -2 আৰু 5। -2 আৰু 5ৰ মাজত থকা আমি এটা সংখ্যা হ'ব, ইয়াত থকা 1টো হ'ব। -2 আৰু 5ৰ মাজত আছে 1, গতিকে 1/3টো হ'ল -2/3 আৰু 5/3ৰ মাজত থকা পৰিমেয় সংখ্যা। এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো চাওঁ, 6y/11 = 54/99ত y মান হ'ব। আমাক ইয়াত দিয়া আছে 6y/11 = 54/91। এইটো আমি যদি বৰ্গগুণন কৰোঁ, 6y লগত 99 পূৰণ হ'ব, 11ৰ লগত 54 পূৰণ হ'ব। তাৰমানে 6y লগত পূৰণ হ'ল 99 আৰু 11ৰ লগত পূৰণ হ'ব 54। আমাক ইয়াত y মানটো দিয়াবলৈ কৈছে। 6 আৰু y আৰু 99 তিনিটা পূৰণ হৈ আছে, গতিকে আমি যদি ইয়াত অকল y মানটো উলিয়াওঁ, আমি হৰণ কৰিব লাগিব সেইটো চাইডে, 6 × 99। এতিয়া যদি কাটোঁ, 11 × 9 = 99। আকৌ যদি 9ৰে কাটোঁ, 9 × 6 = 54, গতিকে ইয়াত 6 হ'ব। 6 আৰু 6 দুইটা কাটি দিলোঁ, থাকিলে আমাৰ 1। তাৰমানে y মানটো হ'ব 1। চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা হ'ব? তিনিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে। ধৰি লওঁ আমি সংখ্যাকেইটা x, x+2 আৰু x+4। আমাক কৈছে ক্ৰমিক সংখ্যাকেইটাৰ যোগফল 48। গতিকে আমি যোগ কৰিম x, x+2 আৰু x+4 = 48। x, x+2, x+4 = 48।
x তিনিটা আছে গতিকে আমি পাতিম 3x 2 আৰু 4 যোগ কৰিলে 6 হ'ব 6টো যদি আমি পক্ষান্তৰ কৰোঁ 48 - 6 হৈ যাব 48 পৰা 6 গ'লে হ'ব 42 গতিকে x ৰ মানটো হ'ব 14 3 যদি 42 ঘন কৰোঁ আমি 14 পাম গতিকে এটা যুগ্ম সংখ্যা হ'ব x ৰ মানটো 14 পিছৰ মানটো 14 + 2 তাৰ মানে 16 আৰু তাৰ পিছৰটো x + 4 মানে 14 + 4 = 18 গতিকে সংখ্যা তিনিটা হ'ব 14 16 আৰু 18 চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8 নম্বৰ প্ৰশ্ন দুটা পূৰক কোণৰ এটাৰ মাপ আনটোৰ কোণতকৈ 20 ডিগ্ৰী বেছি গতিকে সৰু কোণটোৰ মান হ'ব আমি এটা কোণ যদি ধৰি লওঁ আমি যদি দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেনেহ'লে আমি কোণকেইটাক পূৰক কোণ বুলি কওঁ আমি এটা কোণ ধৰি লৈছোঁ জানোবা x আনটো কোণৰ মান 20 ডিগ্ৰী বেছি বুলি কৈছে গতিকে আনটো কোণ হ'ব x + 20 ডিগ্ৰী আকৌ পূৰক কোণ হ'ব ল'লে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব গতিকে আমি পাতিম x আৰু x + 20 = 90 ডিগ্ৰী এই দুটা কোণৰ যোগফল 90 ডিগ্ৰী গতিকে 2x + 20 ডিগ্ৰী = 90 ডিগ্ৰী 20 ডিগ্ৰী আমি পক্ষান্তৰ কৰিলে মাইনাছ হ'ব 2x = 70 গতিকে x ৰ মানটো হ'ব ইয়াত 2 যদি 70 ঘন কৰোঁ 35 ডিগ্ৰী হ'ব গতিকে সৰু কোণটোৰ মাপ হ'ব 35 ডিগ্ৰী যি ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন যদি PQRS এটা সামান্তৰিক হয় তেন্তে AB C মান হ'ব A B আৰু C তিনিটা কোণ আছে A B আৰু C মান হ'ব সুধিছে আমাক এটা কোণ দিয়া আছে S কোণটো 75 ডিগ্ৰী আমি জানো যে সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান S কোণটোৰ বিপৰীতে আছে কোণ B গতিকে কোণ B আৰু কোণ S সমান হ'ব আমাক S কোণটো দিয়া আছে 75 ডিগ্ৰী গতিকে B মানটো হ'ব 75 তাৰপিছত S কোণটোৱে A কোণটোৱে হ'ল সামান্তৰিকৰ দুটা সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী A + 75 ডিগ্ৰী = 180 ডিগ্ৰী তাৰমানে A মানটো হ'ব 180 পৰা যদি আমি 75টো বিয়োগ কৰোঁ 105 ডিগ্ৰী হ'ব A মানটো হ'ব 105 ডিগ্ৰী আকৌ A কোণটোৱে C কোণটোৱে সামান্তৰিকৰ বিপৰীত কোণ গতিকে এইটো কোণ A আৰু কোণ C সমান আমি A মানটো পালোঁ 105 ডিগ্ৰী গতিকে C মানটো হ'ব 105 ডিগ্ৰী এতিয়া আমি পাই গ'লোঁ কোণ A মান পালোঁ 105 B মান পালোঁ 75 আৰু C মান পালোঁ 105 গতিকে শুদ্ধ উত্তৰটো হ'ব 105 75 আৰু 105 ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10 নম্বৰ প্ৰশ্নটো কৈছে যদি ABCD এটা বৰ্গ হয় তেন্তে x + y + z ৰ মান হ'ব আমি ইয়াৰ এই বৰ্গটোত এটা বাহু মান দিয়া আছে 6 সেন্টিমিটাৰ বৰ্গ হ'বলৈ হ'লে আটাইকেইটা বাহু সমান হ'ব লাগিব গতিকে যদি এটা বাহু মান 6 সেন্টিমিটাৰ হয় গোটেইকেইটা বাহু মান 6 সেন্টিমিটাৰ গতিকে x ৰ মানটো হ'ব 6 z ৰ মানটো হ'ব 6 আৰু y মানটো হ'ব 6 যেহেতু বৰ্গ আটাইকেইটা বাহু সমান যেতিয়া আমি যদি যোগ কৰোঁ x + y + z কৰিলে হ'ব 6 + 6 + 6 = 18 গতিকে শুদ্ধ উত্তৰটো হ'ব B2 11 নম্বৰ প্ৰশ্ন প্ৰথম 8টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হ'ব আমি জানো যে প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হ'ল n² যদি nটা অযুগ্ম সংখ্যা থাকে তাৰ যোগফল হ'ব ক্ৰমিক যদি nটা অযুগ্ম সংখ্যা হয় তাৰ যোগফল হ'ব n² আমাৰ ইয়াত কৈছে 8টা ক্ৰমিক অযুগ্ম সংখ্যা গতিকে n ৰ মানটো হ'ব 8 গতিকে 8ক বৰ্গ কৰিলে হ'ব 64 গতিকে প্ৰথম 8টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হ'ব 64 ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্ন 200 আৰু 300 ৰ মাজত কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে আমি যদি চাওঁ
15 বৰ্গ 15 যদি বৰ্গ কৰোঁ আমি 15 পূৰণ 15 225 যদি আমি 16 বৰ্গ কৰোঁ 16 পূৰণ 16 256 আকৌ যদি আমি 17 বৰ্গ কৰোঁ 17 পূৰণ 17 289 গতিকে এই তিনিটা হ'ল 200 আৰু 300 মাজত থকা পূৰ্ণবৰ্গ সংখ্যা 225 256 289 গতিকে 200 আৰু 300 মাজত থকা কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে বুলি ক'লে আমি ক'ব লাগিব তিনিটা যিটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি জানো যে পূৰ্ণবৰ্গ সংখ্যাৰ একৰ ঘৰত 2 3 7 বা 8 নাথাকে আমি যদি সংখ্যাকেইটা চাওঁ ইয়াত 4 আছে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো 5 আছে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো 1 আছে এইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু 673 ইয়াৰ একৰ ঘৰত আছে 3 পূৰ্ণবৰ্গ সংখ্যাৰ একৰ ঘৰত 2 3 7 আৰু 8 নাথাকে গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ প্লিজ সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ মাই ভিডিঅ'ছ